নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই গৈছোঁ আন্তঃদিমৰ আঞ্চলিক ছাত্ৰ খণ্ডৰ পৰা পাতিছোঁ বিশেষ অভিনন্দন অনুষ্ঠান। আৰু তালৈ গৈ আছোঁ মই, আৰু মোৰ লগত আছে মোৰ ভাইটি। তাৰ এটা ইউটিউব চেনেল আছে SK ডেকা, ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া গৈ আছোঁ তালৈ, সোণাপুৰৰ ডিমৰীয়া প্ৰেক্ষাগৃহ উন্নয়ন খণ্ডত। তো বলক তালৈকে যাওঁ আৰু আপোনালোকে দেখাই দি আছোঁ আজিৰ দিনটো কেনেকুৱা কি হয়। তো আমি ৰুচন ভাইৰ লগত আলু কিনিব আহিছোঁ, আমি দুটাই পূৰা ইফালে আলু এক বেগ উঠাই ল'লোঁ আমি গাড়ীত। আৰু এতিয়া কিবাকিবি বস্তু লৈ আছোঁ, যিহেতু অভিনয় অনুষ্ঠান এটা পতা হ'ব, অলপ খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগিব। তো গতিকে আলু চালু লৈ ল'লোঁ, আৰু কালি আধা দি দিলে আজি লৈ যাওঁ। তো চাই থাকক আৰু খোৱাটো হ'বই মেইন। আজি অনুষ্ঠানটো কেনে হ'ব? চাওঁ, ভাল হ'ব লাগে। মানে আন্তঃদিমৰ আঞ্চলিক ছাত্ৰ খণ্ড আজিৰ পৰা যিহেতু পাতিছে, তো ভালেই হ'ব লাগিব। আমি 16 বছৰৰ পৰা কৰি আছে আমাৰ ডাঙৰবিলাকে, কিন্তু এতিয়া কিছুমানে কয় এইটো ভুৱা বুলি। দিছ ইজ নট ফেক, দিছ ইজ ৰিয়েল। আন্তঃদিমৰীয়া সদায়, যিহেতু আগৰ নাম আছিল ডিমৰীয়া। বলক আহি গ'লে মেইন অনুষ্ঠানটোত অলপ পিছত আৰম্ভণি হ'ব। আৰু আমাৰ বিশিষ্ট নিমন্ত্ৰিত অতিথিসকল আহি পাইছে, আৰু ষ্টুডেণ্টবোৰক মাতিছিল, ষ্টুডেণ্টবোৰ আহি পাইছে। অলপ পাছত হৈ যাব সকলো ৰেডি। তো দেখাম আৰু কেনেকুৱা কি হয় অভিনন্দন অনুষ্ঠানটো, যিহেতু আন্তঃদিমাৰ ফালৰ পৰা অনুষ্ঠিত কৰা হৈছে আৰু সোণাপুৰ শাখা ছাত্ৰ সন্থা মিলিত হয়। চাই থাকক। তৰফৰ কলা ডিমৰীয়াবাসী, ডিমৰীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অভিনন্দন অনুষ্ঠানৰ ভিতৰত চলি আছে, আৰু আমাৰ বিশিষ্ট অতিথিসকল আহি পাইছে আৰু তেওঁলোকে ভাষণ দি আছে। আপোনালোকক ভাষণখিনি দেখাই দিছোঁ। আৰু অখন্তেক সময়ৰ পিছতে হ'ব আমাৰ, যিহেতু আমি অনুষ্ঠানটো পাতিছিলোঁ বিশেষ অভিনন্দন অনুষ্ঠান, এই অনুষ্ঠানটো। তো সেইটোৱে মেইন অনুষ্ঠান, যিহেতু তেওঁলোকে সুন্দৰকৈ পাছ কৰিছে, শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে, গতিকে তেওঁলোকে সেই পুৰস্কাৰটো দিম অলপ পিছত আপোনালোকক দেখামটো চাই। সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী, উচ্চতৰ মাধ্যমিকৰ আজিৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। লগতে এটি ফুলৰ থোপা, এটি স্মাৰক আৰু অসম গৌৰৱ চাহ পাতেৰে আজিৰ অনুষ্ঠানটিলৈ আমি তেখেতকো আদৰণি জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানটিত আমি তেখেতক পাই নথৈ আনন্দিত হৈছোঁ। দুয়োগৰাকী ব্যক্তিকে আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ অভিনন্দন জ্ঞাপন কৰিছে ছাৰবানী ভূঞা বাইদেউ। লগতে এটি স্মাৰক আৰু তেখেতৰ সম্বৰ্ধনা পত্ৰখিনি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। যিটো মাপদণ্ড কেৱল পৰীক্ষাৰে নিৰূপণ কৰা যায় নেকি? আমাৰ জীৱনত সফল হ'বলৈ, নিজকে সফল ৰূপত গঢ়ি তুলিবলৈ আমি কি অভিনন্দন জ্ঞাপন কৰিছোঁ। যদিও আমাৰ শৈক্ষিক যিটো নিয়মাৱলী তো আমাৰ অভিনন্দন অনুষ্ঠানটো সামৰণি মাৰি অলপ পিছত আহিব, মানে খন্তেক সময়ৰ পিছত আহিব আমাৰ মাজত কণ্ঠশিল্পী ময়ূৰী দত্ত। তো গান চাম নাচিম।